এইবিলাক চৰকাৰ আমাতকৈ শক্তিশালী চৰকাৰ আছে, অভিজ্ঞতা আছে। দিল্লীত কংগ্ৰেছৰ চৰকাৰ আছে, দিছপুৰত কংগ্ৰেছৰ চৰকাৰ আছে, আৰু ময়ো কংগ্ৰেছত আছিলো, গতিকে আৰু শক্তি আছিল আপোনালোকৰ লগত। যেহেতু মোক আপোনালোকে এটা ফোৰ্স বুলি ভাবে, ময়ো আপোনালোকৰ লগত আছিলো। মোকো যদি ব্যৱহাৰ কৰিলেহেঁতেন, শিক্ষাত মোক ব্যৱহাৰ কৰিছিল, নিযুক্তি টেট শিক্ষক নিযুক্তি দিলো, দুৰ্নীতি কৰিব নিদিলো। স্বাস্থ্যত মোক ব্যৱহাৰ কৰিছিল, স্বাস্থ্য বিপ্লৱ আনিছিল। ফৰেষ্টতো যদি মোক ব্যৱহাৰ কৰিলেহেঁতেন, তেতিয়ালৈ গড় হত্যা মই 0 কৰি দিলোহেঁতেন। কিন্তু আপোনালোকে মোক কিয় তেতিয়া ব্যৱহাৰ কৰা নাছিলে গড় হত্যা ৰোধৰ ক্ষেত্ৰত? কাৰণ আপোনালোকৰ এটা সিন্ডিকেট চলি আছিল। এইখন চৰকাৰক আপোনালোকে সমালোচনা কৰে। অধ্যক্ষ মহোদয়, গৰুৰ চোৰাং সৰবৰাহ 4,300 আমি মানুহক এৰেষ্ট কৰিছো। আৰু যদি আপোনালোকে মোক সোধে যে নহয় আগৰ চৰকাৰেওতো ব্যৱস্থা লৈছিল, 2010ৰ পৰা 16ৰ ভিতৰত একেধৰণে পেপাৰত নিউজ ওলাইছিল, কেইজন মানুহ এৰেষ্ট কৰিছিল কংগ্ৰেছ চৰকাৰ দিনত? 77। 77ৰ বিপৰীতে আমি কিমান এৰেষ্ট কৰিলো? 4,300। আজি কোনেও টেলিস্কোপ লৈ যাওক, পশ্চিমবংগৰ পৰা অসমলৈ এটা গৰু সোমাব নোৱাৰিব এক্সেপ্ট মিল্কিং কাউ। খেদি খেদি পুলিচে মানুহক ধৰিছে, আৰু ধৰিব যাওঁতে 2-এটা তাতে মৰিছে। এইখন চৰকাৰক আপোনালোকে সমালোচনা কৰে। তাৰমানে এইবোৰ কৰিব মই নালাগিছিল, ময়ো কম্প্ৰমাইজ কৰিব লাগিছিল। অধ্যক্ষ মহোদয়, হৰেণ মহন্তৰ নামটো উল্লেখ কৰি, এজনৰ নামটো উল্লেখ কৰি দিলে কথাবিলাক হুলস্থুল লাগি যায়। কিন্তু মই ভাল পাইছো যে আমাৰ চৰকাৰৰ দিনত অন্তত নামবিলাক মহন্ত, বড়ো, কলিতালৈকে আহিছে, এটা বেলেগ কথা। অধ্যক্ষ মহোদয়, সমাধানৰ ৰাস্তা আপোনালোকে নিদিয়ে। সমাধানৰ ৰাস্তা কি দিব লাগিছিল? যে চুপাৰী প্ৰচেছিং ইয়াতে ইণ্ডাষ্ট্ৰী কৰক, যাতে অসমৰ পৰা চুপাৰী ওলাই যাব নালাগে। কিন্তু আপোনালোকেও বিচাৰে যে ব্যৱস্থাৰ পৰিৱৰ্তন নহওক। আজি তাৰ কাৰণে মোক বহুতে বেয়া পাব। চুপাৰী ট্ৰাকত কোনোবাই টকা ল'ব পাৰে, বস্তু যেতিয়া ওলাই যায় ধুবুৰীৰ পৰা শদিয়ালৈকে মইতো বহি থাকিব নোৱাৰো। 1000খন নাকা আছে, 1000টা চেকআপ হয়, সমস্যা কেনেকুৱা? আজি যদি মই PMY ঘৰত GRS সকলক কৈ থাকিলেহেঁতেন আপোনালোকে পইচা নল'ব দেই, আপোনালোকক একশ্যন ল'ম, এটা দুটাক মই একশ্যন ল'লোহেঁতেন। কিন্তু ব্যৱস্থাৰ পৰিৱৰ্তন কৰিলো যে নহয়, মানুহে নিজৰ ঘৰৰ GI টিকিং নিজে কৰি দিব, পইচা কোনেও খাব নোৱাৰে, নিজৰ পৰাটো নিজে পইচা ল'ব নোৱাৰে। আজি ব্যৱস্থাৰ পৰিৱৰ্তনৰ পৰামৰ্শটো কোনেও নিদিলে। এজন সদস্যইও নকলে যে চুপাৰী ওলাই কিয় যাব লাগে। বৰাকৰ চুপাৰী বৰাকতে বনি যাওক। মই মনোৰঞ্জন তালুকদাৰ লগত কথা পাতিছিলো, তেওঁ মোক ৰাতিপুৱা বুজাই আছিল চিকনা হয়, কিবা হয়। কিন্তু আমি তাতে কিয় ৰখো? হৰেণ মহন্তৰ ট্ৰাকটো কোনে লৈ যায়? কোনোবা কানপুৰত যায়, কোনোবা পাঞ্জাৱত যায়। সেই উদ্যোগী কেইটাক ইয়াতে মাতি আনিল, ইয়াতে লেঠাটো আমি কিয় চেছ কৰি নিদিওঁ? সমাপ্ত কৰাৰটো কাৰো ইচ্ছা নাই। মই যদি পইচাই ললোহেঁতেন, মোৰ চৰকাৰখনে যদি পইচাই ললেহেঁতেন, এই ফেক্টৰী দুটাক আমি কিয় MOU কৰিব দিলোহেঁতেন? কিয় মাতি আনিলোহেঁতেন? তেওঁলোকে নিজে কৈছে যে এজনে 20 কোটি টকা ব্যয় কৰিব, এজনে 13 কোটি ব্যয় কৰিব, এজনে 60 কোটি টকা ব্যয় কৰিব, আৰু ইয়াতেই তেওঁলোকে উদ্যোগ স্থাপন কৰিব। যদি আমাৰ চৰকাৰখন দুখী হলহেঁতেন, তেলে আমি তেওঁলোকক দেই এইবিলাক এমই তমই নকৰিব দেই, আমি হেভি মাল পাই আছো।
আমিতো এইবিলাকত যোৱা নাই অধ্যক্ষ মহোদয়। এইখন চৰকাৰক যদি ডিছক্ৰেডিট কৰে অধ্যক্ষ মহোদয়, অসমৰ নিবনুৱা যুৱক যুৱতীসকলে এটাই বুজি পাব যে এওঁলোকে আকৌ ৰাকেশ পালৰ এপইণ্টমেণ্টৰ দিনলৈকে ঘূৰি যাব খোজে। 2021 চনৰ পৰা এইখন চৰকাৰে 24 গৰাকী ক্লাছ 1 গেজেটেড অফিচাৰক এৰেষ্ট কৰিছে, 24 গেজেটেড অফিচাৰক এৰেষ্ট কৰিছে। ক্লাছ 2 অফিচাৰক আমি এৰেষ্ট কৰিছো 80 গৰাকী, আৰু জেনেৰেল যদি আমি তৃতীয় চতুৰ্থ শ্ৰেণীকে ধৰি এই পৰ্যন্ত 349 অফিচাৰক আমি এৰেষ্ট কৰিছো, আমি ট্ৰেপ কৰিছো। আজিৰ পৰ্যন্ত চৰকাৰী অফিচাৰৰ হাতৰ পৰা আমি 224.740 গ্ৰাম সোণ আমি উদ্ধাৰ কৰিছো। এইখন চৰকাৰে আজি পৰ্যন্ত 12 কোটি টকা আমি চৰকাৰী কৰ্মচাৰীসকলৰ ট্ৰেপ কৰি উদ্ধাৰ কৰিছো। আজি এইখন চৰকাৰক মানুহে বিশ্বাস কৰে কাৰণে পুলিচক মানুহে গৈ জনায় যে অহাকালি মই অমুকজন অফিচাৰক টকা দিম, আপোনালোক উপস্থিত থাকিব, সেই মুহূৰ্ততে গৈ অফিচাৰজনক ধৰিব।